এই মুহূৰ্তত দিব লৈছো ভোট গণনাৰ শেহতীয়া আপডেট, নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট, শেহতীয়া খবৰ এই মুহূৰ্তত লৈ আহিছো। বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁট 94খন আসনত আগবাঢ়ি আছে। তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে আৰু তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়লৈকে 94খন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। বিপৰীতে বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছ মিত্ৰজোঁট 26খন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। আৰু তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়ত অখিল গগৈ পুনৰবাৰ অগ্ৰগতি লাভ কৰিছে। দ্বিতীয় ৰাউণ্ডত পিছ পৰি আছিল শিৱসাগৰত বিধায়ক অখিল গগৈ আৰু বৰ্তমানলৈকে অখিল গগৈ আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। AIUDF দুখনকৈ আসনত আগবাঢ়ি আছে। তামুলপুৰত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। লামডিঙত বিজেপিৰ শিবু মিশ্ৰ আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। আৰু অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰী নিৰ্বাচনৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনাই আছো। অসমত 94খন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ'ব আৰু বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী অগ্ৰগতি হোৱাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো। মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ অগ্ৰগতি হোৱাৰ খবৰ। ভাস্কৰ শৰ্মা আগবাঢ়ি আছে মাৰ্ঘেৰিটাত। প্ৰতিটো সমষ্টিৰ আপডেট এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। বিজেপি মিত্ৰজোঁট 94খন আসনত আগবাঢ়ি আছে। প্ৰতিটো সমষ্টিৰ A to Z খবৰ আপোনালোকলৈ আগবঢ়াই আছো। চেঙা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি। আব্দুৰ ৰছিদ আহমেদ 15,991 ভোটৰ ব্যৱধানত আশ্ৰাফুল হুছেইনতকৈ আগবাঢ়ি আছে। ইয়াৰ চেঙা সমষ্টিৰ ৰিজাল্ট এই মুহূৰ্তত আপোনালোকক জনাই আছো। ভোট গণনা চলি আছে, তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে। আটাইতকৈ চৰ্চাত থকা যিসমূহ সমষ্টি, সেইসমূহ সমষ্টিৰ এই মুহূৰ্তত ৰিজাল্ট আপোনালোকলৈ আগবঢ়াইছো। যোৰহাট সমষ্টিৰ শেহতীয়া খবৰ। যোৰহাট সমষ্টিত এটা ব্ৰেকিং নিউজ। হিতেন্দ্ৰনাথ দেৱ গোস্বামী 8,013টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে গৌৰৱ গগৈতকৈ। গৌৰৱ গগৈ 8,013টা ভোটৰ ব্যৱধানত পিছ পৰি আছে যোৰহাট সমষ্টিত। এয়া কংগ্ৰেছৰ বাবে আটাইতকৈ বেয়া খবৰ বুলি ক'ব লাগিব। কংগ্ৰেছৰ সভাপতিৰ যি গৰাকী আছিল গৌৰৱ গগৈ, তেওঁ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই যোৰহাট সমষ্টিত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ এই বিপৰ্যয়। আনফালে আন এক সমষ্টি হৈছে দিছপুৰ সমষ্টি। চৰ্চাত থকা দিছপুৰ সমষ্টিৰ খবৰ এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো। দিছপুৰ সমষ্টিত 20,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰতকৈ বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে দিছপুৰ সমষ্টিত। আন এক চৰ্চিত সমষ্টি হৈছে চেণ্ট্ৰেল গুৱাহাটী সমষ্টি। মধ্য গুৱাহাটী সমষ্টি হৈছে আন এক চৰ্চিত সমষ্টি। কুংকি চৌধুৰীতকৈ বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা। আটাইকেইটা সমষ্টিত গুৱাহাটীত দেখিবলৈ পোৱা গৈছে বিজেপিৰ অগ্ৰগতি। বিহপুৰীয়াত ভূপেন বৰা আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। 94খন আসনত বিজেপিৰ অগ্ৰগতি। ধিং সমষ্টিৰ খবৰ। ধিং সমষ্টিত ৰাইজৰ দলৰ বাবে ভাল খবৰ। মেহবুব মুক্তাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী যিগৰাকী আছিল 14,886টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। AIUDFৰ মতিউৰ ৰহমানতকৈ প্ৰায় 15,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে মেহবুব মুক্তাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী। ইয়াত ধিং সমষ্টিৰ খবৰ। প্ৰতিটো সমষ্টিৰ খবৰ আমি আপোনালোকক জনাই আছো। আটাইতকৈ চৰ্চাত থকা যিসমূহ সমষ্টি আছিল সেইসমূহ সমষ্টিৰ খবৰ আপোনালোকক জনাই আছো। জালুকবাৰী সমষ্টিৰ খবৰ এই মুহূৰ্তত লৈ আহিছো। জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 49,079টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। কংগ্ৰেছৰ বিদিশা নেওগে কেৱল মাত্ৰ 1,010টা ভোট লাভ কৰিছে তৃতীয় ৰাউণ্ড চলি থকাৰ সময়ত। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 50,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে জালুকবাৰী সমষ্টিত। জালুকবাৰী সমষ্টিতেই ভাল ফলাফল দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ। 95খন আসনত এই মুহূৰ্তত আগবাঢ়ি আছে বিজেপি। বিজেপিয়ে মেজিক দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বাবে এয়া পুনৰবাৰ উত্থান দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক। বিৰোধীৰ দাবীৰ বিপৰীতে বিজেপিৰ এই বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ জয় নিশ্চিত বুলি ক'ব লাগিব। আন এক চৰ্চাত থকা সমষ্টি হৈছে কলিয়াবৰ সমষ্টি। কলিয়াবৰ সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্ত 8,040টা ভোটত আগবাঢ়ি আছে। 8,840টা ভোটত আগবাঢ়ি আছে কেশৱ মহন্ত। এয়া কলিয়াবৰ সমষ্টিৰ ৰিজাল্ট আমি এই মুহূৰ্তত জনাইছো।
অসম গণ পৰিষদৰো ভাল ফলাফল দেখিবলৈ পোৱা গৈছে। 6খনকৈ আসনত আগবাঢ়ি আছে অসম গণ পৰিষদ। অসম গণ পৰিষদৰ বাবে ভাল খবৰ ক'ব লাগিব। কেশৱ মহন্ত প্ৰায় 8,840টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। হোজাই সমষ্টিৰ খবৰ এই মুহূৰ্তত লৈ ৰাখিছোঁ। হোজাই সমষ্টিত বিজেপি প্ৰাৰ্থী শিলাদিত্যদেৱ 8,593টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। কংগ্ৰেছ প্ৰাৰ্থীতকৈ প্ৰায় 8,000তকৈও অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে শিলাদিত্যদেৱ। এয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ আপডেট আপোনালোকক আগবঢ়াইছোঁ। শিৱসাগৰ সমষ্টিৰ খবৰ আমি দিছোঁ। অখিল গগৈ এই মুহূৰ্তত আগবাঢ়ি আছে শিৱসাগৰ সমষ্টিত। কুশল দৌৰিতকৈ প্ৰায় 400 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে অখিল গগৈ শিৱসাগৰ সমষ্টিত। খোৱাং সমষ্টিৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। খোৱাং সমষ্টিৰ আন এক চৰ্চাত থকা সমষ্টি খোৱাং সমষ্টিত পিছ পৰি আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চক্ৰধৰ গগৈ প্ৰায় 2,515টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে খোৱাং সমষ্টিত। 3 গগৈতকৈ 2 গগৈ পিছ পৰি আছে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ পিছ পৰি আছে নিজ নিজ সমষ্টিত। লাহৰিঘাট সমষ্টিৰ খবৰ দিব লৈছোঁ। লাহৰিঘাট সমষ্টিত ডক্টৰ আসিফ মহম্মদ নাজাৰ প্ৰায় 13,344টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত কংগ্ৰেছৰ এই ভাল ফলাফল দেখিবলৈ পোৱা গৈছে। বিপৰীতে উজনি অসম, মধ্য অসমত ধৰাশায়ী কংগ্ৰেছ। নগাঁও বটদ্ৰৱা সমষ্টিৰ আপডেট লৈ ৰাখিছোঁ। ৰূপক শৰ্মা 15,831টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে। এয়া নগাঁও বটদ্ৰৱা সমষ্টিৰ শেহতীয়া আপডেট। ৰহা সমষ্টিৰ খবৰ। শশীকান্ত দাস 3,294টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী 3,294টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে। বিশালী সমষ্টিৰ ফলাফল এই মুহূৰ্তত লৈ ৰাখিছোঁ। বিশালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায় 7,300 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীতকৈ। 95খন আসনত এই মুহূৰ্তত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বিজেপিৰ। ডিমৌ সমষ্টিৰ খবৰ। সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ 7,467টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ডিমৌ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী। চেঙা সমষ্টিৰ খবৰ। চেঙা সমষ্টিৰ শেহতীয়া খবৰ দি আমি জনাইছোঁ। আব্দুৰ ৰছিদ আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। সৃজন গ্ৰামত ৰেজাউল কৰিম চৰকাৰ পিছ পৰি আছে বুলি জানিব পৰা গৈছে। চামুগুৰি সমষ্টিৰ খবৰ। আন এক চৰ্চিত সমষ্টি চামুগুৰি। তানজিল হুছেইনৰ সফলতা দেখিবলৈ পোৱা গৈছে। 4,138টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন চামুগুৰিত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভাল খবৰ। কিন্তু অভাৰঅল দেখিবলৈ পোৱা গ'ল যে 95খন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টী। মৰিয়নি সমষ্টিৰ খবৰ দিব লৈছোঁ। আন এক চৰ্চাত থকা সমষ্টি হৈছে মৰিয়নি সমষ্টি। ৰূপজ্যোতি কৰ্মী 3,294টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা 3,244টা ভোটৰ ব্যৱধানত পিছ পৰি আছে মৰিয়নি সমষ্টিত। চৰ্চাত থকা সমষ্টিত বিজেপিৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ উত্থান দেখিবলৈ পোৱা গৈছে। যিকেইটা সমষ্টি চৰ্চাত আছিল সেইকেইটা সমষ্টিত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ এই জয়কাৰ। জাগিৰোড সমষ্টিৰ খবৰ। মন্ত্ৰী পীযুষ হাজৰিকা 15,972টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীতকৈ। তিতাবৰৰ খবৰ লৈ ৰাখিছোঁ। তিতাবৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ধীৰাজ গোৱালা 889টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। তিতাবৰ কংগ্ৰেছৰ দুৰ্গ বুলি জনা যায় আৰু সেই তিতাবৰত দেখিবলৈ পোৱা গৈছে এনে ৰিজাল্ট। নাজিৰা সমষ্টিৰ বাবে এটা ব্ৰেকিং নিউজ। নাজিৰা সমষ্টিত এই মুহূৰ্তত ব্যাপক ভোটৰ ব্যৱধানত পিছ পৰি আছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। নাজিৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই প্ৰায় 5,000 ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীতকৈ। ৰঙিয়া সমষ্টিৰ খবৰ। ৰঙিয়া সমষ্টিত ভৱেশ কলিতাৰ অগ্ৰগতি। 4,986টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ভৱেশ কলিতা। এয়া প্ৰতিটো সমষ্টিৰ আপডেট এই মুহূৰ্তত দিব লৈছোঁ। দি আছোঁ যে আপোনালোকক AIUDF 2খনকৈ আসনত আগবাঢ়ি আছে। ৰাইজৰ দল 2খন, কংগ্ৰেছ 24খন, অসম জাতীয় পৰিষদ 1খন আসনত আগবাঢ়ি আছে। বিপৰীতে বিজেপি মিত্ৰজোঁট 95খন আসনত আগবাঢ়ি আছে। ভাৰতীয় জনতা পাৰ্টীৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে। তৃতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে। প্ৰতিটো সমষ্টিৰ A to Z আপডেট
আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো।